Bora. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত ৰঙিয়া মৰাণজনাৰ হাতীখলা পথাৰ অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিদিনাই হাজাৰ হাজাৰ আইবাপৰ লগতে স্থানীয় লোক তথা জাতি ধৰ্ম নিৰ্বিশেষে শ্ৰমদান কৰা দেখা গৈছে। অধিৱেশনৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰা দেখা গৈছে। আজিৰ দিনটোতো দেখা গৈছে ভক্তৰ উৎসাহ। আনহাতে আজি শ্ৰমদান কৰা লোকসকলক ভোগৰ ব্যৱস্থা কৰি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন ভাগি এইবুলি ৰঙিয়া জিলা শাখাৰ আতিথ্যত মৰঞ্জনা হাতীখলা পথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। এইখন ক্ষেত্ৰখনৰ নাম দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। আজি ইয়াতে ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত ১৩খন আঞ্চলিকে শিবিৰ বনোৱাৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে কিছু সংখ্যকে আগতেও বনাইছে। আজি বহুকেইখন আঞ্চলিকৰ পৰা বহু প্ৰাথমিকে আহি তাতে শিবিৰ বনাইছে আৰু ইয়াৰ উপৰিও ইয়াত যিবিলাক নৰা কটা আছিলে সেই নৰা কটাবিলাকো জমা কৰি থোৱা আছে নিৰ্দিষ্ট স্থানত। আৰু ইয়ালৈ আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেও আহি আমাক সহায় কৰিছে বিভিন্ন ধৰণে। আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ভৱেশ কলিতাদেৱে আজিৰ এই মহাপ্ৰসাদ ভাগি তেখেতে আমাক দিছে আৰু আমি নথৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো তেখেতসকলে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। তাৰপিছতে অহা ৯-১১ ফেব্ৰুৱাৰীত যি অধিৱেশন ভাগি হ'ব, এই অধিৱেশন ভাগিত আমাৰ প্ৰায় ৫৪খন জিলা আছে সংঘৰ জিলা। তাৰ উপৰিও উত্তৰ পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত ভকতসকল আহিব। অৰুণাচল, মেঘালয় ধৰি পশ্চিমবংগ, কোচবিহাৰ এইসকলৰ পৰা এইবিলাকৰ পৰাও আমাৰ ইয়ালৈ ভকত বৈষ্ণৱ আহিব। আমি ভাবিছোঁ ২০ লক্ষ মানুহ এই অনুষ্ঠানত জড়িত হ'ব।